ভয়ংকৰ ৰূপ বিগত বৰ্ষৰ শেষৰ ভাগে যি গণবিপ্লৱ আৰম্ভ হৈছিল এই গণবিপ্লৱ এতিয়া জেনজিৰ হাতলৈ আহিছে এই নৱবৰ্ষৰ আৰম্ভণিতে জেনজিয়ে ইৰাণত এনেকুৱা পৰ্যায়ত প্ৰতিবাদ আৰম্ভ কৰিছে বা প্ৰতিবাদৰ গতি লৈ গৈছে যাক লৈ এতিয়া ইৰাণৰ শাসন ব্যৱস্থাৰ ওপৰত ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে মূল্যতন্ত্ৰৰ বিৰুদ্ধে গণবিক্ষোভে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ইৰাণত আৰু তাৰ মাজতে সময়ৰ হৰ মাৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু ট্ৰাম্পৰ বিৰুদ্ধে গৰজি উঠিছে ইৰাণ ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰিছে পত্ৰ ইৰাণে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ বিগত বৰ্ষৰ প্ৰায় শেষ সপ্তাহটোৰ পৰা ইৰাণৰ ৰাজনৈতিক অস্থিৰতা আৰম্ভ হৈছে কাৰণ মুদ্ৰাস্ফীতি আকাশলংঘী মুদ্ৰাস্ফীতিয়ে জুৰুলা কৰিছে ইৰাণৰ জনতাক মূল্যবৃদ্ধিৰ জুইত দগ্ধ হৈছে ইৰাণৰ জনতা আকাশলংঘী মুদ্ৰাস্ফীতি যোৱা 27 ডিচেম্বৰত সৰ্বাধিক হোৱাত ইৰাণৰ জনতাৰ ক্ষোভৰ জুই জ্বলি উঠিল আৰু 27 ডিচেম্বৰৰ পৰা বিক্ষোভে এটা সাংঘাতিক গতি লোৱা পৰিলক্ষিত হ'ল আৰু সেই গতি এতিয়া নামেই লোৱা নাই নুমুৱাৰ সেই বিদ্ৰোহৰ জুই নুমুৱাৰ এই মুহূৰ্তত নামেই লোৱা নাই বৰং এতিয়া জেনজিৰ হাতলৈ এই প্ৰতিবাদ আহি যোৱাত বা জেনজিয়ে এই প্ৰতিবাদী কাৰ্যসূচী দখল কৰাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ইৰাণত যাক লৈ নেকি এতিয়া ৰিভলিউচনাৰী গাৰ্ড আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত দিনক দিনে বৃদ্ধি পাইছে ৰিভলিউচনাৰী গাৰ্ডৰ সৈতে হোৱা প্ৰতিবাদী জনতাৰ সংঘাতত প্ৰায় এই পৰ্যন্ত 7 জনকৈ প্ৰতিবাদকাৰী আহত হৈছে 20ৰো অধিক প্ৰতিবাদকাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু এই সমগ্ৰ আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা প্ৰায় 50 জনৰো অধিক লোকক ইতিমধ্যে ইৰাণ চৰকাৰে গ্ৰেপ্তাৰ কৰিছে বিদ্ৰোহ দমন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে আৰু দমনমূলকভাৱে বিদ্ৰোহ দমন কৰিবৰ বাবে ইতিমধ্যে ইৰাণ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ বিৰুদ্ধে আৰু জাগি উঠিছে এই মুহূৰ্তত জনতা আৰু বিশেষকৈ আমি পুনৰ জনাইছো জেনজিৰ প্ৰতিবাদে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে মধ্যপ্ৰাচ্যৰ দেশ ইৰাণৰ ৰাজনৈতিক অস্থিৰতা এই মুহূৰ্তত তুংগত একেদৰে অৰ্থনৈতিক অৱস্থা থৰক বৰক আৰু এনে পৰিপ্ৰেক্ষিতত এই আয়াতুল্লাহ আলী খমেইনিৰ পদত্যাগৰ দাবীৰে সৰব হৈ পৰিছে প্ৰতিবাদকাৰীসকল পৰ্যায় এনে পাইছে গৈ যে সংঘাতৰ ভয়াবহ দৃশ্য এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে তেনে কিছু দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছো চাওক এনেদৰে গৰজি উঠিছে জেনজি ইতিমধ্যে আমি উল্লেখ কৰিছো যে মূল্যতন্ত্ৰৰ বিৰুদ্ধে যি গণবিক্ষোভ আৰম্ভ হৈছে সেয়া বৰ্তমান জেনজিৰ হাতলৈ গৈছে আৰু জেনজিৰ হাতলৈ যোৱাৰ লগে লগে পৰিস্থিতি ক্ৰমাৎ জটিল হোৱা পৰিলক্ষিত হৈছে এয়া চাওক জেনজিৰ ক্ষোভৰ দাবানল এয়া জেনজিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে দীৰ্ঘদিনীয়া বিক্ষোভ স্বৈৰাচাৰিতাৰ বিৰুদ্ধে জেনজি এই মুহূৰ্তত সৰব হোৱা পৰিলক্ষিত হৈছে লগতে ইৰাণৰ সৰ্বস্তৰৰ জনতা ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব 2024 চনত বাংলাদেশৰ জেনজিৰ প্ৰতিবাদ ছাত্ৰ সমাজৰ প্ৰতিবাদ য'ত নেকি শেখ হাছিনা ক্ষমতাচ্যুত হ'বলগীয়া হ'ল দেশান্তৰিত হ'বলগীয়া হ'ল তাৰ পিছত বিগত বৰ্ষ অৰ্থাৎ 2025 বৰ্ষত নেপালৰ ৰাজনৈতিক পৰিস্থিতি কেনেদৰে উত্থান পতন ঘটা পৰিলক্ষিত হ'ল জেনজিৰ প্ৰতিবাদত সেয়া সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিলে জেনজিৰ ক্ষমতা জেনজিৰ প্ৰতিবাদৰ জুই কিমান ভয়াবহ য'ত নেকি শাসনৰ গতিয়ে সলনি হৈ পৰিছে নেপালৰ দৰে দেশত বাংলাদেশৰ দৰে দেশত জেনজিৰ প্ৰতিবাদত আৰু এইবাৰ মধ্যপ্ৰাচ্যৰ দেশ ইৰাণ জ্বলিছে জেনজিৰ প্ৰতিবাদত এয়া কিছু দৃশ্য য'ত নেকি নিৰাপত্তাৰক্ষীৰ সৈতে এয়া প্ৰতিবাদকাৰীৰ সংঘৰ্ষ শিলগুটি নিক্ষেপ কৰা হৈছে ইৰাণ ৰিভলিউচনাৰী গাৰ্ডে প্ৰতিবাদ দমন কৰিবলৈ যিমানে চেষ্টা কৰিছে সিমানে প্ৰতিবাদৰ জুই বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এনেকুৱা এটা পৰিস্থিতিত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ট্ৰুথ ছ'চিয়েলত বা সামাজিক মাধ্যমত বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে ইৰাণলৈ ইৰাণক কঠোৰ সকিয়নি প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই ৰাজনৈতিক অস্থিৰতাৰ সুযোগ বুজি সময়ৰ হৰ মাৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু ট্ৰাম্পে ইৰাণ চৰকাৰক সকিয়াই দিছে যদি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা জনতাৰ ওপৰত বৰ্বৰ আক্ৰমণ চলে বিদ্ৰোহ দমন কৰিবলৈ বৰ্বৰতা প্ৰদৰ্শন কৰে তেতিয়া হলে ইৰাণৰ নাগৰিকৰ সুৰক্ষা প্ৰদান কৰিব আমেৰিকাই সেই বাৰ্তা দিছিল সোশ্যাল মিডিয়াৰ জৰিয়তে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু ডোনাল্ড ট্ৰাম্পৰ সেই বাৰ্তাৰ পিছতে ট্ৰাম্পলৈ হকিয়নি বাৰ্তা দিছে ইৰাণে সতৰ্কবাণী ইৰাণৰ
মার্কিন রাষ্ট্রপতি ডোনাল্ড ট্ৰাম্পলৈ ইৰাণৰ আভ্যন্তৰীণ বিষয়ত কোনো ধৰণৰ হস্তক্ষেপ নকৰিবলৈ আমেৰিকাক মার্কিন রাষ্ট্রপতি ডোনাল্ড ট্ৰাম্পক সতৰ্কবাণী দিছে ইৰাণে ওয়াশিংটনে প্ৰতিবাদকাৰীক সহায় কৰিব বুলি কোৱাৰ পাছত এনেদৰে সৰব হৈ পৰিছে ইৰাণ আৰু অজুহাত দেখুৱাই ইৰাণৰ নিৰাপত্তাৰ ওচৰলৈ যোৱা যিকোনো হস্তক্ষেপকাৰীৰ হাত সেট কৰি দিয়া হ'ব নিৰ্দয়ভাৱে কাটি পেলোৱা হ'ব এই হুংকাৰ প্ৰদান কৰিছে আয়াতুল্লাহ আলী খামেইনিৰ চৰকাৰে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিৰ উপদেষ্টা আলী সামখানিয়ে এনেদৰে মার্কিন ৰাষ্ট্ৰপতিক হুংকাৰ দিছে যদিহে ইৰাণৰ আভ্যন্তৰীণ কোনো বিষয়ত হস্তক্ষেপ কৰিবলৈ কোনো তৃতীয় দেশ আহে তৃতীয় পক্ষ আহে তেতিয়াহ'লে সেই হস্তক্ষেপকাৰীৰ হাত নিৰ্দয়ভাৱে কাটি পেলাব ইৰাণে সেই হুংকাৰ সেই সকিয়নি প্ৰদান কৰিছে আনহাতে ইৰাক আফগানিস্তান আৰু গাজাত আমেৰিকাৰ কাৰ্যকলাপৰ কথাও উল্লেখ কৰি আলী সামখানিয়ে অৰ্থাৎ আয়াতুল্লাহ আলীৰ উপদেষ্টাগৰাকীয়ে ওয়াশিংটনৰ বিগত হস্তক্ষেপক এনেদৰে উপহাস কৰা পৰিলক্ষিত হ'ল ইৰাণীসকলে আমেৰিকাৰ উদ্ধাৰ কাৰ্য কেনেকুৱা সেই বিষয়ে ভালদৰে জানে বুলিও তুলুঙা মন্তব্য কৰিলে উপহাস কৰিলে আমেৰিকাক ইৰাণে ডোনাল্ড ট্ৰাম্পে আমি পুনৰ জনাইছো ট্ৰুথ ছ'চিয়েলত এটা মন্তব্য দিছিল আৰু সেই মন্তব্যৰ পিছতে এতিয়া এনেদৰে সৰব হৈ পৰিছে আৰু যি নেকি ৰাষ্ট্ৰসংঘলৈ পত্ৰ প্ৰেৰণ কৰিছে ডোনাল্ড ট্ৰাম্পৰ এই হস্তক্ষেপৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰসংঘলৈ প্ৰেৰণ কৰিছে পত্ৰ য'ত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান আৰু নিৰাপত্তা পৰিষদলৈ পত্ৰ প্ৰেৰণ কৰিছে ইৰাণে পত্ৰখনত স্পষ্ট কৰি ইৰাণে কয় যে যদিহে আমেৰিকাই ইৰাণক আক্ৰমণ কৰে তেনেহ'লে ইৰাণে আত্মৰক্ষাৰ বাবে নিৰ্ণায়ক আৰু সময়োপযোগী ব্যৱস্থা গ্ৰহণ কৰিব আমেৰিকাৰ বিৰুদ্ধে কাৰণ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এই হস্তক্ষেপে এটাই ইংগিত প্ৰদান কৰিছে যে এইবাৰ পুনৰ ইৰাণৰ ওপৰত আক্ৰমণ চলিব পাৰে মার্কিন যুক্তৰাষ্ট্ৰৰ সেই আশংকা প্ৰকাশ কৰি ইৰাণ এই মুহূৰ্তত সৰব হৈ পৰা পৰিলক্ষিত হৈছে আৰু সেয়েহে এই কথা স্পষ্ট কৰি ৰাষ্ট্ৰসংঘলৈ লিখা পত্ৰত ইৰাণে উল্লেখ কৰিছে যদিহে আমেৰিকাই ইৰাণক আক্ৰমণ কৰে তেনেহ'লে ইৰাণে আত্মৰক্ষাৰ বাবে নিৰ্ণায়ক আৰু সময়োপযোগী ব্যৱস্থা গ্ৰহণ কৰিব আমেৰিকাৰ বিৰুদ্ধে এই সকিয়নি দিয়াই নহয় ৰাষ্ট্ৰসংঘক আগতীয়াকৈ অৱগত কৰিছে ইৰাণে আমেৰিকাৰ পৰা অহা এই ভাবুকি সন্দৰ্ভত 27 ডিসেম্বৰৰ পৰা প্ৰতিবাদৰ জয়কুৰা জ্বলি উঠিছিল কাৰণ 27 ডিসেম্বৰত ইৰাণৰ মুদ্ৰা ৰিয়ালৰ সৰ্বাধিক অৱনমন ঘটিছিল ৰিয়ালৰ সৰ্বাধিক অৱনমন ঘটাত বিভিন্ন বিষয়ৰ কেন্দ্ৰ কৰি পূৰ্বৰে পৰা ক্ষোভত আছিল ইৰাণৰ অধিকাংশ জনতা কাৰণ ইৰাণত হিজাবৰ যে বিতৰ্ক মহিলাসকলৰ অধিকাৰৰ প্ৰসংগ ৰাজনৈতিক বিষয়ত মন্তব্য কৰা যি স্বাধীনতা সেই বিষয়ে দাবী উত্থাপন কৰি আহিছিল ইৰাণৰ জনতাই লগতে অৰ্থনৈতিক যি ভাৰসাম্যহীনতা মূল্যবৃদ্ধিৰ জয়ত দেশখনৰ জনতা আজি ইমান দিনে দগ্ধ হৈ আছে আৰু তেনেস্থলত যোৱা 27 ডিসেম্বৰত যেতিয়া ৰিয়াল অৰ্থাৎ ইৰাণৰ মুদ্ৰা ৰিয়ালৰ মূল্যমান যথেষ্ট অৱনমিত হ'ল আৰু তেতিয়াই ৰাইজ ৰাজপথলৈ ওলাই আহিল আৰু এই ৰাইজ ৰাজপথলৈ ওলাই অহাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আয়াতুল্লাহ আলী খামেইনি চৰকাৰে যৎপৰোনাস্তি চেষ্টা চলাই আছে যদিও সফল হ'ব পৰা নাই আৰু যাৰ বাবে প্ৰতিবাদকাৰীৰ ওপৰত বৰ্বৰতাৰে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে নিৰ্বিচাৰ গুলীচালনা কৰিছে আৰু ইয়াতেই মাৰ্কিন যুক্তৰাষ্ট্ৰ ক্ষুণ্ণ হৈছে আৰু সেয়েহে কৈছে যদি প্ৰতিবাদী জনতাৰ ওপৰত বৰ্বৰ আক্ৰমণ হয় তেতিয়াহ'লে আমেৰিকা বহি নাথাকিব আমেৰিকাই ইৰাণৰ জনতাৰ সুৰক্ষাৰ দায়িত্ব ল'ব এয়া মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সকিয়নি আছিল ইৰাণলৈ আৰু তাৰ পিছত ট্ৰাম্পক সতৰ্কবাণী দি ৰাষ্ট্ৰসংঘলৈ পত্ৰ প্ৰেৰণ কৰিছে ইৰাণে আৰু এই যেটো পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু এই পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে বৰ্তমান আৰ্থিক সংস্কাৰৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে আৰ্থিক সংস্কাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে বিশেষকৈ ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে দ্ৰুত পদক্ষেপ লৈছে আৰ্থিক সংস্কাৰৰ ক্ষেত্ৰত আৰু সেয়েহে এবদল নাছেৰ হেমাটিক দেশৰ কেন্দ্ৰীয় বেংকৰ মুৰব্বী হিচাপে নিযুক্তি দিছে যাতে তাৎক্ষণিকভাৱে আৰ্থিক সংস্কাৰ সাধন কৰিব পৰা যায় যি মূল্যবৃদ্ধিৰ জুই জ্বলি আছে ইৰাণত তাক সমাধান কৰিব পৰা যায় ইৰাণৰ মুদ্ৰাৰ যি মূল্যৰ অৱনমন হৈ আছে মুদ্ৰাস্ফীতি আকাশলংঘী হৈ আছে গতিকে সমগ্ৰ সমস্যাৰ সমাধান সূত্ৰ হিচাপে মাছুদ পেজেছকিয়ান ইৰাণৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এতিয়া এবদল নাছেৰ হেমাটিক দেশৰ
কেন্দ্ৰীয় বেংকৰ নতুন মুৰব্বী হিচাপে পুনৰবাৰ নিযুক্তি দিছে গতিকে চৰকাৰে আৰ্থিক সংস্কাৰৰ বাবে কেতবোৰ পদক্ষেপ হাতত লৈছে যদিও জনতাৰ ক্ষোভ কিন্তু এই মুহূৰ্তত প্ৰশমিত হোৱা নাই আন্দোলন ক্ৰমাৎ তীব্ৰতৰ হৈছে আন্দোলন খামকটা নাই কেৱল চহৰতে সীমাবদ্ধ হৈ থকা নাই ইৰাণৰ এই গণবিক্ষোভ গাঁৱে ভূঞে বিয়পি পৰিছে আৰু যেতিয়াই জেনজিৰ হাতলৈ এই বিক্ষোভৰ বাঘ জৰি আহিছে আৰু তেতিয়াই আন্দোলনে আৰু তীব্ৰতৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু পৰ্যায়ে এনে পাইছেগৈ যে জেনজিৰ এই বিক্ষোভৰ চৰিত্ৰ এইবাৰ সম্পূৰ্ণ পৃথক ইৰাণত ইয়াৰ পূৰ্বে বিদ্ৰোহ হৈছিল আয়াতুল্লাহ আলী খামেনিৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও গণবিক্ষোভ হৈছিল হিজাব বিতৰ্কক লৈ ইৰাণত ৰাজপথলৈ জনতা ওলাই আহিছিল আৰু সেই বিদ্ৰোহ দমন কৰিছিল বলপূৰ্বকভাৱে গতিকে সেই একেই পন্থা এইবাৰো অৱলম্বন কৰিছে যদিও এইবাৰ কিন্তু বিদ্ৰোহৰ চৰিত্ৰ অত্যন্ত পৃথক য'ত নেকি আয়াতুল্লাহ আলী খামেনিৰ পদত্যাগৰ দাবীৰে মোল্লাতন্ত্ৰ উৎখাত কৰাৰ দাবীৰে ৰাজপথত প্ৰতিবাদ হৈছে স্বৈৰাচাৰিতাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে ধৰ্মীয় শাসনৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু তেনেস্থলত আমেৰিকাৰ হাত থকা বুলি আমেৰিকাৰ বিৰুদ্ধে ইৰাণ সোচ্চাৰ হৈ পৰা পৰিলক্ষিত হৈছে কাৰণ আমেৰিকাৰ মিত্ৰ প্ৰয়াত শাহ মহম্মদ ৰেজা পাহলভিৰ পুত্ৰ ৰেজা পাহলভিয়ে ইতিমধ্যেই আমেৰিকাৰ পৰাই আমেৰিকাত নিৰ্বাসিত হৈ থকা ৰেজা পাহলভিয়ে ইৰাণৰ প্ৰতিবাদী জনতাক উদ্দেশ্যি কৈছে যে এই দুৰ্যোগৰ সময়ত এই সংকটৰ সময়ত মই আপোনালোকৰ সৈতে আছো আপোনাৰ লগত আছো বিজয় আমাৰ ন্যায়সংগত বিজয় আমাৰ যুক্তিসংগত আমি একত্ৰিত এই বাৰ্তা প্ৰদান কৰিছে আমেৰিকাৰ পৰা আৰু তাৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইৰাণক হকিয়াইছে আৰু মাৰ্কিন ৰাষ্ট্ৰপতিৰ হকিয়নিৰ পিছতে ইৰাণে আশংকা কৰিছে যে আমেৰিকাই পুনৰ আক্ৰমণ কৰিব পাৰে ইৰাণত আৰু তাতেই ভীতিগ্ৰস্ত হৈ ৰাষ্ট্ৰসংঘলৈ পত্ৰ প্ৰেৰণ কৰিছে ইৰাণে জনাই যাম কি পৰ্যায়লৈ যায় এই প্ৰতিবাদ ইৰাণৰ শাসন ব্যৱস্থা উফৰাই পেলাব নেকি জেনজিৰ এই প্ৰতিবাদে সমগ্ৰ বিশ্ববাসীয়ে দৃষ্টি ৰাখিছে মধ্যপ্ৰাচ্যৰ কট্টৰ ইছলামপন্থী দেশ ইৰাণৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ